বহুত দিনৰ পৰাই অকলশৰীয়া অনুভৱ হৈ আছিলে। তাৰপিছত চিন্তা কৰিলোঁ, মোৰতো এটা চেনেল আছিলে, তাতো মোৰ বহুত বন্ধু আছিলে। তাকে চিন্তা কৰিলোঁ, বহুত দিন ধৰি বোলো ভিডিঅ' এটাও বনাই দিয়া নাই আৰু বন্ধুসকলকো লগ নোপোৱা হ'লোঁ। তাকে আজি বোলো কৰ্মক্ষেত্ৰলৈ আহি থকা অৱস্থাতে যি আছে যি নাই বোলো এখন বনাই দিওঁ। এতিয়া কৰ্মক্ষেত্ৰলৈ আহি আছোঁ, এয়াই হ'ল ৰাস্তা। লাহেকৈ আহি আমাৰ ৰুম পালোহি। ইয়াৰ পৰাই আমাৰ গোটেই দিন যোৰা যুদ্ধখন আৰম্ভ হৈ যায়। বোলক ভিতৰলৈ সোমাই যাওঁ, সোমাই ভগৱানৰ ফটো তাতে সেৱা এভাগ জনালোঁ আৰু জনাই কৰি লৈ আপোনালোকক যেতিয়া দেখুৱাম এইবিলাক চাওক। আপোনালোকে আকৌ জাবৰ বুলি নাভাবিব, ইয়াৰ জাবৰ নহয়, এয়া চব দৰকাৰী বস্তু। বাৰু যি হওক, বেগটো থৈ ল'লোঁ। বাহিৰে ওলাই আহি দেখিলোঁ আমাৰ আৰু এজন যোদ্ধা আহি পাই গৈছেহি। মোৰ বাইকখন ৰাখক, আমি এতিয়া দুইটা আকৌ যুদ্ধলৈ ওলাই যাম। একেবাৰে ফিল্ডতহে দেখা পাম আৰু। এইয়া আমাৰ এজন সৈনিকে গছৰ ডাল ভঙাত লাগি আছে, যিহেতু লাইনবিলাক চাফা লাগে, নহ'লে তাঁৰ চাৰ ছিগাৰ সম্ভাৱনা থাকে, বতাহ ধুমুহাৰ ছিজন। আৰু আমাৰ এইখন আহি অফিচৰ গাড়ী পালেহি। আমাৰ পৰা এতিয়া দুজন আকৌ লৈ যাব, লৈ গৈ মানুহৰ গালি খাবলৈ নি আছে আৰু বেলেগ একো নাই। লাইন কাটিবলৈ যাব, টাউনৰ পৰা গাড়ী আহি পালেহি। এয়া আকৌ আমাৰ এইফালে আকৌ স্মাৰ্ট মিটাৰ আৰু কেবুলিঙৰ কাম হৈ আছে দেই। স্মাৰ্ট মিটাৰ প্ৰায় লাগি শেষেই হ'ল আৰু এয়া কেবুল লগাই আছে, পূৰা একেবাৰে স্পীডত কাম চলি আছে। ভালেই হৈছে, আমাৰ অলপ কষ্ট কমিব। চাওকচোন ইমান সাহসত কাম কৰি থাকে, দেখিলে? এওঁলোকক এয়া কামত চাই দিলোঁ, চাই পেলাই আকৌ এটা পাৰ্টিয়ে কাম কৰি আছিলে, তাৰ কাৰণে আমি এয়া গেং কাটি দিছিলোঁ। এতিয়া গেংটো আকৌ মাৰি দিবলৈ গ'ল মোৰ বন্ধুজন। এতিয়া এখন গাঁৱে লাইন পাই গ'ল। এইবিলাকে আমাৰ দিনটোত এনেকুৱা কামবিলাকেই চলি থাকে। এইয়া লাইন দিলোঁ, এই কাটিলোঁ, এই লাইন চিগিল বনালোঁ, এনেকৈ দিনটো শেষ হওঁ হৈছেহি আৰু। এয়া মুকলি পথাৰ দৰা পাই পেলাই ইয়াতে অলপমান জিৰাওঁ বুলি ৰ'লোঁ। সন্ধিয়া সময় হ'লহি, পথাৰ কিনাৰতে অকণমান বহি ল'লোঁ। বহি অকণমান সুখ দুখৰ কথা কিছুমান পাতিলোঁ। দিনটো কি হ'ল নহ'ল। ফোন এটাহে আহিল দেখোন, আকৌ ওলাই যাব লাগিব। তো বন্ধু আজিলৈ এৰিলোঁ, আকৌ লগ পাম।